নমস্কাৰ মই আকাশ দাও আপোনালোকক সৰুপথাৰ সমষ্টি উৰিয়ামঘাটত যি উচ্ছেদ চলি আছে সেই উচ্ছেদ প্ৰসংগত আমি বিশ্বজিৎ ফুকন ডাঙৰীয়াক দুটান প্ৰশ্ন কৰিব খুজিছো যিহেতু তেওঁ উচ্ছেদৰ পূৰ্বে কেইবাটাও ফেচবুক পোষ্ট কৰিছিলে আৰু ফেচবুক পোষ্টৰ জৰিয়তে আমি গম পাইছিলো যে উৰিয়ামঘাটত যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোক বাংলাদেশী বুলি উচ্ছেদৰ পূৰ্বে উচ্ছেদৰ এদিন পূৰ্বে বিশ্বজিৎ ফুকন ডাঙৰীয়াই এটা ফেচবুকত পোষ্ট কৰিছিলে উচ্ছেদৰ পূৰ্বে উৰিয়ামঘাটৰ পৰা দখলদাৰী লোকসকল গুচি যোৱাৰ লগে লগে প্ৰমাণিত হৈছে তেওঁলোকৰ নাগৰিকত্ব বাংলাদেশ কিন্তু আমাৰ হাতলৈ অহা অভিযোগ অনুসৰি এওঁলোকৰ কিছু সংখ্যক নাওজানৰ কৰিগাঁৱত দুজনমান সমাজ বিৰোধী লোকে আশ্ৰয় প্ৰদান কৰিছে আজি নিখাৰে পৰা এই ক্ষেত্ৰত পুলিচ প্ৰশাসনক কঠোৰ হ'ব কোনো সন্দেহজনক লোকক আশ্ৰয় নিদিবৰ বাবে তেওঁলোকক সতৰ্ক কৰি দিছো এটো সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই পোষ্ট কৰিছিলে আৰু আমি তেতিয়া অনুভৱ কৰিছিলো যে এগৰাকী বিধায়কে যেতিয়া উচ্ছেদিত লোকসকলক বাংলাদেশী বুলি ঘোষণা কৰিছে আমি ভাবিছিলো যে যিসকল লোক তাৰ পৰা পলায়ন কৰিছে তেওঁলোকক ধৰি তেওঁলোকৰ যি নাগৰিকৰ যি প্ৰমাণপত্ৰ তাক পৰীক্ষা কৰি তেওঁলোকক হয় বাংলাদেশলৈ পঠিয়াব নহয় তেওঁলোক ডিটেনশ্যন কেম্পলৈ পঠিয়াব কিন্তু আমি দেখিলো যে তাৰ পৰা হাজাৰ হাজাৰ গাড়ী ওলাই গল কিন্তু বিধায়ক ডাঙৰীয়া নিশ্চুপ হৈ থাকিলে আমি সুধিব বিচাৰিছো যে আপুনি এদিন পূৰ্বে যি ধৰণে উচ্ছেদিতসকলক বাংলাদেশী বুলি ঘোষণা কৰিছিলে পুলিচ আপোনাৰ প্ৰশাসন আপোনাৰ চৰকাৰ আপোনাৰ তেন্তে আপুনি বাংলাদেশীসকলক ধৰি কিয় বাংলাদেশলৈ অথবা ডিটেনশ্যন কেম্পলৈ কিয় প্ৰেৰণ নকৰিলে আমি আশা কৰিছো সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই এই প্ৰশ্নটোৰ উত্তৰ দিব এতিয়া দ্বিতীয় কথা হৈছে যে আৰু এটা ফেচবুক পোষ্ট কৰিছিলে উৰিয়ামঘাটৰ উচ্ছেদৰ বিপক্ষে বাদ মতা যিকোনো ব্যক্তিকে সৰুপথাৰৰ শত্ৰুৰূপে গণ্য কৰা হ'ব আমি কৈছো যে বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই ফেচবুকত ঘোষণা কৰা এই যিসকল লোক বাংলাদেশী এই লোকক উচ্ছেদ কৰিব লাগে বুলি আমিও কৈছো কিন্তু এইখিনিতে এটা খুব গুৰুত্বপূৰ্ণ আচলতে বিষয় পোহৰলৈ আহিছে আপোনালোকে জানি আচৰিত হ'ব যে চেৱাগুৰি খেলপথাৰত বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই ঘোষণা কৰা অবৈধ বাংলাদেশীসকলক ৰাখিবৰ বাবে তাতে বৰ্তমানে তাতে শৌচালয় নিৰ্মাণ কৰি থকা হৈছে আৰু খুব সম্ভৱ দুই এদিনৰ পূৰ্বে তাতে তেওঁলোকক থাকিবৰ কাৰণে আশ্ৰয় শিবিৰ বোধ কৰো নিৰ্মাণ কৰি দিব আমি বিশ্বজিৎ ফুকন ডাঙৰীয়াই আচলতে সৰুপথাৰ সমষ্টিক লৈ যি ধৰণে পলিটিক্স কৰিব লৈছে ৰাজনীতি কৰিব লৈছে এয়া আচলতে জলজট পটপটকৈ ওলাই পৰিছে তেওঁ এফালে বাংলাদেশী বুলি তেখেতৰ ফেচবুক পোষ্টৰ জৰিয়তে ঘোষণা কৰিছে আনফালে তেওঁলোকক ৰাখিবৰ কাৰণে চেৱাগুৰি খেলপথাৰত আশ্ৰয় শিবিৰ স্থাপন কৰিছে এফালে তেওঁ চকুৰ সন্মুখেৰে বাংলাদেশী টালি টোপোলাই পলায়ন কৰিছে পুলিচে 24 ঘণ্টা এটা নিৰাপত্তা দিছে বন বিভাগে নিৰাপত্তা দিছে প্ৰশাসনৰ লোকসকল উপস্থিত আছে বন কৰ্মীসকল আছে এই ক্ষেত্ৰত বাংলাদেশীসকল পলায়ন কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কোনোবাখিনিত হাত আছে নেকি আমি এইকেইটা প্ৰশ্নৰ আমি আশা কৰিছো বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই উত্তৰ দিব আনহাতে যোৱা দুদিন পূৰ্বে উৰিয়ামঘাটত বহু চৰ্চিত উচ্ছেদস্থলীত এজন লোকক পুলিচে হাতেলোতে আটক কৰিছে ড্ৰাগছসহ আৰু ব্যক্তিজনৰ নাম আছিল হৰেশ আলী আৰু আপোনালোকে জানে যে সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই পঞ্চায়ত নিৰ্বাচনৰ বৈতৰণি পাৰ কৰিবৰ কাৰণে উৰিয়ামঘাটলৈ সংখ্যালঘু বসতি প্ৰধান অঞ্চলত চুকুৰ আলী ডাঙৰীয়াক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আনিছিলে আৰু আমি জনাত হৰেশ আলী ডাঙৰীয়া বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এজন খুব জনপ্ৰিয় লিডাৰ সেই অঞ্চলটোৰ এয়া চুকুৰ আলী ডাঙৰীয়া হৰেশ আলী ডাঙৰীয়া আচলতে একেলগে একেখন চকীতে বহি থকা এটা দৃশ্য আপোনালোকে চাওক সংখ্যালঘু মৰ্চাৰ হৰেশ আলী ডাঙৰীয়া এজন লিডাৰ এতিয়া আমি কৈছো যে যি ধৰণে আচলতে সংবাদ মাধ্যমত প্ৰচাৰ হ'ব লাগিছিলে হয়তো কোনোবা কংগ্ৰেছ ৰাইজৰ দল বা জাতীয় পৰিষদৰ যদি এনেকুৱা এজন লোক হয়তো ধৰা পৰিলে হয় সমগ্ৰ অসমতে চাগে ৰৌজাল বৌজাল লাগিলে হয় যে আমুক দলৰ আমুক কাৰ্যত জড়িত কিন্তু আমি দেখিবলৈ পালো যে হৰেশ আলী নামৰ যিজন ব্যক্তি যিজন বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সদস্য এইজনৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা কোনো ধৰণৰ ঘটনা হোৱা পৰিলক্ষিত নহল কোনো এটা নিউজ চেনেলত এই ধৰণৰ আচলতে বাতৰি নোলালে গতিকে প্ৰথম প্ৰশ্নটো আছিলে যে বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই ঘোষণা কৰা বাংলাদেশীখিনি বিধায়ক ডাঙৰীয়া তেখেতৰ কেমেৰা কৰি কিয় পলাবলৈ দিলে কেমেৰাত তেওঁ আচলতে ভিডিঅ' সংগ্ৰহ কৰি তেওঁ নিজৰ ফেচবুক পেজত তেওঁ আপলোড কৰিছিলে বাংলাদেশী বুলি জানি কিয় তেওঁ পলাবলৈ দিলে এইটো এটা ডাঙৰ প্ৰশ্ন দ্বিতীয় কথাটো হৈছে যে
বাংলাদেশীসকলক কিয় পুনৰ চেয়াগুৰি খেলপথাৰত আশ্ৰয় স্থাপন কৰি দিছে, শৌচালয় নিৰ্মাণ কৰি দিছে? যদি বাংলাদেশীয়ে হয় তেওঁলোক কিয় বাংলাদেশলৈ পঠোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই? আৰু হৰেশ আলী নামৰ ব্যক্তিজন তেওঁ স্বীকাৰ কৰিব নে নকৰে আমি বিশ্বজিৎ ফুকন ডাঙৰীয়াক সুধিব বিচাৰিছো, এইজন আপোনালোকৰ সংখ্যালঘু মৰ্চাৰ সদস্য আছিল নে নাই? এই কথাকেইটা আমি আশা কৰিছো সৰুপথাৰ সমষ্টিবাসী ৰাইজেও খুব আন্তৰিকতাৰে বাট চাই আছে যে বিশ্বজিৎ ফুকন ডাঙৰীয়াই এই প্ৰশ্নকেইটাৰ উত্তৰ দিব। আমিও আশাৰে বাট চাইছো যদি বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ সৎ সাহস আছে তেন্তে এই প্ৰশ্নকেইটাৰ উত্তৰ দিয়ক যে তেওঁ তাত উচ্ছেদ কৰা লোকসকল প্ৰকৃততে বাংলাদেশী আছিলে নে আমাৰ দেশৰ নাগৰিক। আমি পুনৰ কৈছো বাংলাদেশী উচ্ছেদৰ আমি সমৰ্থন কৰিছো। যদি সঁচাকৈ বাংলাদেশী হয় তেওঁলোকক অকল উচ্ছেদেই নহয় তেওঁলোকে বিতৰণ কৰিব লাগে, তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰিব লাগে বা ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিব লাগে। কিন্তু আমাৰ প্ৰশ্ন উত্থাপন হৈছে বিশ্বজিৎ ফুকন ডাঙৰীয়াই কেৱল 2024 বিধানসভা নিৰ্বাচনত বৰতৰণি পাৰ কৰিবৰ কাৰণেই এই উচ্ছেদ কৰিছিলে নেকি? আমি আশা কৰিছো বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াই এই প্ৰশ্নকেইটাৰ উত্তৰ আমাক প্ৰদান কৰিব। ধন্যবাদ।